ৰাণী ভোলাগাঁও গাঁও পঞ্চায়ত সমবায় সমিতিৰ জমা ধন ঘূৰাই পাব গ্ৰাহকে। সংবাদমেল আয়োজন ৰাণী ভোলাগাঁও গাঁও পঞ্চায়ত সমবায় সমিতিৰ সভাপতি সচিবৰ। ৰাণী ভোলাগাঁও গাঁও পঞ্চায়ত সমবায় সমিতিৰ বিত্তীয় খেলিমেলিৰ কথা পোহৰলৈ অহাৰ পিছতেই আৰম্ভ হৈছিল প্ৰতিবাদ। আমাৰ আজি ৰাণী ভোলাগাঁও গাঁও পঞ্চায়ত সমবায় সমিতিৰ তৰফৰ পৰা আমাৰ যিটো তাৰমানে ক্ষুদ্ৰ অঞ্চলত এটা বিতৰ্ক চলি আছে, সেই ক্ষেত্ৰত আমি অলপ আজি জনাব বিচাৰিছোঁ গ্ৰাহক ৰাইজক। গতিকে ৰাণী ভোলাগাঁও গাঁও পঞ্চায়ত সমবায় সমিতিৰ ক্ষুদ্ৰ অঞ্চল যিটো আমি গ্ৰাহকসকলক জমা ধন মোকলাই দিব পৰা নাই, সেই জমা ধন মোকলাই দিয়াৰ কাৰণে আমি কিছু ব্যৱস্থা কৰি আছোঁ। সেইখিনি আমাৰ সম্পাদক নাৱৰীয়াই সেইখিনি কথা আপোনালোকক উপস্থাপন কৰিব। আজি আপোনালোকক জনাম যে ইতিমধ্যে ৰাণী ভোলাগাঁও গাঁও পঞ্চায়ত সমবায় সমিতিৰ ক্ষুদ্ৰ সঞ্চয়ৰ গ্ৰাহকৰ জমা ধন সমবায়খনৰ প্ৰাক্তন সভাপতি মহম্মদ চিৰাজ আলীয়ে কেইবা কোটি টকা আত্মসাৎ কৰা বুলি বিভিন্ন সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমত প্ৰচাৰিত হৈ আছে, যাৰ ফলত সমবায়খনৰ বিভিন্ন ক্ষেত্ৰত বদনাম হৈ আছে। আচলতে এনেদৰে প্ৰচাৰ হৈ থকা খবৰবোৰ একেবাৰে মিছা অসত্য, যিটো কথা মই সমবায়খনৰ সচিব হিচাপে ভালদৰে জানো। ইতিমধ্যে আমি কেইবাবাৰো স্পষ্টীকৰণ দি আহিছোঁ যে আমাৰ ক্ষুদ্ৰ সঞ্চয়ৰ ফালৰ পৰা গ্ৰাহকক প্ৰদান কৰা ঋণৰ ধন 3,26,00,000 টকা আজিলৈ উভতাই পোৱা নাই, যাৰ বাবে গ্ৰাহকৰ জমা ধন পৰিচালকে দিয়া হিচাপ মতে 2,20,00,000 টকা উভতাই দিব নোৱাৰাৰ সমস্যাটোৰ সৃষ্টি হৈছে। গ্ৰাহকৰ পৰা ঋণৰ ধন উভতাই নোপোৱা 1 কোটিৰ ওপৰত বাকিজাই আদালতত আদায়ৰ বাবে বাকিজাই গোচৰ দিয়া হৈছে আৰু কোৰ্টত প্ৰায় 75,00,000 টকা আদায়ৰ বাবে গোচৰ দিয়া হৈছে। বাকী অনাদায়ৰ 1,45,00,000 টকা আদায়ৰ বাবে সমবায়খনে ধনৰ অভাৱত ঋণ লোৱা ব্যক্তিৰ ওপৰত গোচৰ দিব পৰা হোৱা নাই। ইতিমধ্যে সমবায় সমিতিৰ বছৰেকীয়া সাধাৰণ সভা অনুষ্ঠিত কৰি গ্ৰাহকৰ জমা ধন আদায় দিয়াৰ বাবে সমবায়ৰ নিজৰ মাটি আৰু 3-মহলীয়া ঘৰটো বিক্ৰী কৰাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। আজি আপোনালোকক সংবাদ মাধ্যমৰ যোগে সকলো জমাকাৰীক জনাওঁ, অহা 3 পৰা 4 মাহৰ ভিতৰত আমি ধনসমূহ উভতাই দিয়াৰ ব্যৱস্থা কৰিম। আপোনালোকৰ সংবাদ মাধ্যমৰ যোগে জনাওঁ, যিসকল ঋণ লোৱা ব্যক্তিয়ে এতিয়ালৈকে ঋণৰ ধন উভতাই দিয়া নাই, তেওঁলোকক যেন অতি সোনকালে ক্ষুদ্ৰ সঞ্চয়ৰ ধনসমূহ আদায় দিয়ে, তাৰ বাবে আহ্বান জনায়। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ।